গো দে আরে রহির রে সরে মরে ভাবি কিবা হেতু যজ্ঞ তার হইবা আরে রাম হরি রাম হরি ভূত হরবর জন হরে রাম হরি রাম হরি ভূত হরবর জন বিশ্বর কল্যাণর বাবে মানব জাতির মঙ্গলৰ বাবে মহাযজ্ঞময় কৰিছিল আৰম্ভ কিন্তু অহংকাৰী মহাপাপে লবণ দৈত্যৰ অত্যাচাৰত শান্তিৰে মই মহাযজ্ঞ সম্পন্ন কৰিব পৰা নাই সেইবাবে গভীৰ অৰণ্যৰ মাছ পালুকি মোৰ মনে কৈছে এই স্থানত লবণৰ নহ'ব প্ৰৱেশ আৰম্ভ কৰোঁ মহাযজ্ঞ শান্তি মনেৰে লবণৰ ভয়ত ভণ্ড তপস্বী মহাযজ্ঞ ইয়াত কৰিব খুজিছ চমৎকাৰ অতি চমৎকাৰ আজি লবণৰ বাবে তই পোনে পোনে পৰায়ণ বন্ধ করে তহতর যাগ যজ্ঞ আছে মনে যত যজ্ঞর সম্ভব ততাইকে আমাক কর অর্পণ অসম্ভৱ লবণ তপস্যে আই তপস্যে যজ্ঞৰ কাৰ্য সম্পন্ন নোহোৱা পৰ্যন্ত যজ্ঞৰ সম্ভাৰ মই তোক প্ৰদান কৰিব নোৱাৰো খন্তেক অপেক্ষা কৰা যথা সময়লৈ অপেক্ষা কদাপি কৰিব নোৱাৰি দেৰে তুৰন্ত যজ্ঞৰ সম্ভাৰ দে মোক দৈত্যৰাজ যজ্ঞৰ কাম নহ'লে সমাপন পূৰ্ণানুভূতি নিদিওঁ যাতে ঈশ্বৰৰ নামত তোক কেনেকৈ প্ৰদান কৰিম যজ্ঞৰ প্ৰসাদ সেয়েহে খন্তেক অপেক্ষা কৰ পূৰ্ণাহুতি শেষ হ'লে যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলো তোক কৰিম অৰ্পণ তোৰে অযথা বিলম্ব ঘটাইছ তই লবণৰ কাৰ্যত তেন্তে পাখণ্ড লবণৰ কিমান প্ৰতাপ
লবণৰ অত্যাচাৰত শান্তিৰে মই কোনো কাৰ্য কৰিব নোৱাৰো যাওঁ মই প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ পাশে জনাংগৈ সকলো বতৰা দাদা দাদা হয় বিশ্বামিত্ৰ মুনি আপোনাৰ সাক্ষাৎ প্ৰাৰ্থী ৰৈ আছে সিংহ দুৱাৰে যোৱা ভাই লৈ আহা মণিবৰক ৰাজসভালৈ ভাল দাদা আহক 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 মণিবৰ আমার সেৱা গ্রহণ কর চিরঞ্জীবী ভব উঠা রঘুমণি মণিবৰ কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য ৰাজ্যৰ মংগলৰ বাবে যতেই মহাযজ্ঞময় কৰো আয়োজন ততেই লগন দৈত্যই কৰে নন্দ ভণ্ড নাপাওঁ তৰণি আমি দুৰাত্মা লবণ দৈত্যৰ পৰা সেইকাৰণে ৰঘুনাথ নিবেদিছো তজু চৰণত বধ কৰি দুৰন্ত দৈত্য দিয়ে যেন শান্তি তপোবনবাসী মণিবৰ নকৰিব চিন্তা দৈত্যবধৰ হেতু যাব মোৰ ভাতৃ শতঘ্ন ভাই শতঘ্ন যোৱা ভাই মণিবৰৰ সঙ্গে গৈ বধ কৰি সেই দৈত্যক শান্তি দিয়া তপোবনবাসী নিশ্চয় দাদা বধিম সেই দুৰাত্মা দৈত্যক এবে যাওঁ মই মুনিবৰৰ সঙ্গে দৈত্যৰ অনুসন্ধানত বলক মুনিবৰ যুদ্ধযাত্ৰা কৰোগৈ প্ৰস্তুত যোৱা ভাই যাও আমি পলম নকৰি নিজ কৰ্তব্যৰ দিশে সধাৱবান ও হরি রাম প্রবেশিলা ভার মাঝে ঋষি আরে বহি স্থরা मेरे साथ होती यारी जो आरे मुखी सोना मेरे साथ होती মতে পা
হরি বুলা অযোধ্য ৰজা ৰামচন্দ্ৰ প্ৰজাগণৰ কথা শুনি বিসৰ্জিলে সীতাদেৱী গভে অৰণ্যৰ মাজত সীতাদেৱীক বিসৰ্জন দিয়াৰ পাছত ৰামচন্দ্ৰৰ মনত নানা চিন্তাই নানা দুখে মন অশান্ত কৰি তুলিছে। যাওঁ মই তেওঁৰ সমীপে শান্তনাৰ বাণীৰে অশান্ত মন কৰোগৈ শান্ত। ধম্পমোর কেউ আখে চাপ দৃশ্য জ্বলন্ত বেদেতে যা 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 পাখন্দ তোরে তোর এই চিরাই চলো না হলে তোর মেলিব মরণ। দুরাচন আই লবণ শূন্য করি আজি পতনাও ও মেদিনীর ভারী বেষ্টন্তে মূর্খ মানব প্রথম আজি তোকে জমর আলোয়ে বেষ্টন্তে লাগিলে ঘোর শত্রু শত্রু লাগিলে ঘোর শত্ৰুখন শ্ৰৱণ হত যেন মেঘৰ শ্ৰৱণ হত যেন মেঘৰ কতুকৰে লবণ লৈ ভগৰী বলীৰা ৰাম হৰি ৰাম হৰি সৰ্বজনে মোৰা ৰাম হৰি ৰাম হৰি সৰ্বজনে মোৰা সৰ্বজনে মোৰা সৰ্বজনে পরিথক মূর্খ এই শক্তি লৈ যুদ্ধ কর শত্রুঘ্নৰ কমে হেবে যাও মই মুনিবৰক জয় ভতৰা জনাই
নিজ ৰাজ্যলৈ গমন কৰোঁ। ও হরি আর প্রবেশ করিয়া সীতার লয় রাখে যদি আহে অতি তু যদি আহে অতি আর গুরুর গৃহে যদি যাই অতি রঙ্গ রাম হরি রাম হরি বুড়া হর জন রাম হরি রাম হরি বুড়া হর জন গুরুদেব গুরুদেব আমার সেৱা গ্ৰহণ কৰক। नमस्ते अस्तु महामाय श्रीपीठे सूरपूजिते यशुं देहि विद्या देहि शक्ति देहि नमस्तुते नमस्तुते कल्याणमस्तु उठा उठा बासाह बासाह গুৰুদেৱ এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। বাসাহ গুৰুদেৱ মই শিকোৱা শ্লোকবোৰ তোমালোকৰ বাৰু মনত আছেনে? আছে গুৰুদেৱ। লব গুৰুদেৱ গোৱাচোন তুমি। ভাল গুৰুদেৱ। ধিক বল ক্ষেত্ৰ বল ব্ৰহ্ম তেজ বল বলং একনে ব্ৰহ্মদৰ্তেনা সর্বশ্রাণে হস্তানিভে। সুন্দৰ সুন্দৰ লব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু পুষ্প গুৰুদেৱ তুমি গোৱাচোন। ভাল গুৰুদেৱ। ত্ৰত্তত পশ্চামে প্ৰসন্ন মিন্দ্য মানসম তপুষম তপুমহৎ সমস্থাপু येदेव बहुमत्त কাৰণমহং। পুষ্প তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু পুষ্প গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছে? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ।
লব গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ কুশ গুৰুদেৱ এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা গুৰুদেৱ কুশ গুৰুদেৱ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয় নে গুৰুদেৱ হয় হয় বাছা এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা বাছাহঁত তোমালোকে দেখিছো সকলোবিলাক কথা খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু বাছাহঁত গুৰুদেৱ এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন আছে তেনেহলে মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ লব শ্ৰীৰামচন্দ্ৰ বাৰু কাৰ পিতা শ্ৰীৰামচন্দ্ৰ হৈছে ৰজা আৰু ৰজা সকলোৰে পিতা আমাৰ আৰু পিতা নে গুৰুদেৱ তোমালোকৰ বাছাহঁত সেইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা বাছাহঁত গুৰুদেৱ তোমালোকে যিহেতু ক্ষত্ৰিয়ৰ কুলোদ্ভৱ সেয়ে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিশয় প্ৰয়োজন আৰু সেইহেতু বাছাহঁত অতদিনে মই তোমালোকক ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো আৰু সেইহেতু বাছাহঁত গুৰুদেৱ আজি তোমালোকে পৰীক্ষা পৰীক্ষা বাছাহঁত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাছাহঁত গুৰুদেৱ মই তোমালোকক দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰথমে প্ৰদৰ্শন কৰি দেখুওৱা ভাল গুৰুদেৱ যোৱা বাছাহঁত যোৱা সুন্দৰ বাছাহঁত অতি সুন্দৰ বাৰু বাছাহঁত গুৰুদেৱ আজি মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল দেখুৱাম বাহুযুদ্ধ হয় বাছাহঁত বাহুযুদ্ধ তোমালোকে ভালদৰে নিৰীক্ষণ কৰি পাছত মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ বাছাহঁত গুৰুদেৱ ভালদৰে নিৰীক্ষণ কৰিবা বাছাহঁত বাৰু বাছাহঁত এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ সুন্দৰ সাৱধানে বাছাহঁত বল প্ৰয়োগ কৰা সাৱধানে বাছাহঁত বল প্ৰয়োগ কৰা সুন্দৰ সুন্দৰ বাছাহঁত অতি সুন্দৰ তোমালোকে গভীৰ নিষ্ঠাৰে সকলোবিলাক বিদ্যা আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে বাছাহঁত গুৰুদেৱ মোৰ বিশ্বাস বাছাহঁত ভৱিষ্যতে তোমালোকে হৈ পৰিবা এই জগতত একোজন মহান যোদ্ধা গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ এতিয়া যোৱা
কুটিৰত গৈ সন্তেক বিশ্ৰাম কৰাগৈ। ভাল কৰোঁতে যোৱা যোৱা বাছা। ব'লা ব'লা দাদা। সামান্য দুটি শিশুৱে ক'ত পালে এনে অসীম বিক্ৰম। এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যত কৰে ৰূপায়ণ। মইতো পাহৰিছিলো নহয় এওঁলোক কোনো সামান্য মানৱ। প্ৰভু শ্ৰীৰামৰ ৰক্তজাৰ হিৰে হিৰে হৈ প্ৰবাহিত, জানকীৰ আশিস যাৰ শিৰৰ ভূষণ, আছে জানো তাত কিবা অসম্ভৱ অৰ্থ? ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱ, ধন্য বাল্মীকি, ধন্য তোমার জীবন। ও হরি হৰি বুলিলে ৰাম, মহাৰাজে যজ্ঞ পাতিছে, হে 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 নয়ন ভৰি চাম। ঐ ধনবৰ, তোৰ এইবাৰ ভাগ্য খুলিল বুজিছ। তোৰটো খুলিলে লগতে মোৰো ভাগ্য খুলিল। ৰাজ্যৰ ইমানবোৰ ৰছৰ মাজত ৰজা ৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে তোকহে বাছনি কৰিছে। কম ভাগ্যৰ কথা নে? হেৰ' ভাগ্য নুখুলিলে হ'বনে? তোৰ কাৰণে মই কমখন কষ্ট কৰিছো নে? তুলিছো তুলিছো, খুৱাইছো বোৱাইছো, এতিয়া আমুকাৰ ৰজা ঘৰীয়া মানুহ। বাৰু এতিয়া বল, পলম কৰিলে ৰজাৰ ৰুখত পৰি মোৰ সান্দহ খোৱা বালি তল পৰিব। বল বল, ৰাম বুলিলে হৰি, হৰি বুলিলে ৰাম, মহাৰাজে যজ্ঞ পাতিছে, নয়ন ভৰি চাম। প্রণাম গুরুদেব, চিরঞ্জীবী আমার সেবা গ্রহণ কর। চিরঞ্জীবী হব, ৰাজলক্ষ্মী বাস কৰক অযোধ্যাৰ ৰাজ্য। উঠা সকলোটি। বাৰু কোৱাচোন, যজ্ঞৰ কাম কিমান আগবাঢ়িছে? গুরুদেব, আপনার নির্দেশ মতে বিশ্বকর্মার দ্বারা নির্মাণ করানো স্বর্ণক্ষেত্র আর অশ্বমের যজ্ঞর বাবে শুভ্র অশ্ব করিতে যোগায়। যজ্ঞর আয়োজন প্রায় সম্পূর্ণ হয়ে উঠেছে। অপেক্ষিত মাত্র আপনার আদেশৰ বাবে। উত্তম হৈছে বাছাহঁত। তেন্তে বিলম্ব নকৰি এঠিক্ষণে যাত্ৰাৰ বাবে প্ৰস্তুত হ।
যোৱা হতো গুৰুদেৱ লৈ অহা অযোগ্যৰ অশ্বৰখীয়া ভাল গুৰুদেৱ বাছাৰাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত কৰি ভাল গুৰুদেৱ অশ্বৰ ৰক্ষা ভাই যোগ্যজনৰ ওপৰত অৰ্পণ কৰি মেলি দিয়া যজ্ঞাস্ব ভাৰত ভূমি লক্ষ্মণ গুৰুদেৱ পঢ়াচোন বিজয় পত্ৰত কি লিখিলা ভাল গুৰুদেৱ বিজয় পত্ৰ অযোধ্যাৰ মহামানী দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰ অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্ব ভাৰতৰ বিভিন্ন প্ৰান্তত যজ্ঞাস্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ হেৰাগণ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব সেইসকলৰ লগত অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি বীৰ কোনোজন তেন্তে বন্দী কৰি যজ্ঞৰ অশ্ব দেখুৱাব পাৰে নিজ শক্তি সামৰ্থ্য বাছাৰাম গুৰুদেৱ এতিয়া তুমি বিজয় পত্ৰ অশ্বৰ কপালত অলংকিত কৰা ভাল গুৰুদেৱ গুৰুদেৱ অশ্বৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত কৰিলো গুৰুদেৱ তোমাৰ সহায়ৰ বাবে সংগত যাব ভৰত লক্ষ্মণ গুৰুদেৱ কৰা হবে জয়ধ্বনি মেদিনী কপাল জয় শ্ৰীৰামচন্দ্ৰ জয় 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 শ্ৰীৰামচন্দ্ৰ জয় 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 শ্ৰীৰামচন্দ্ৰ জয় 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 আশীৰ্বাদ কৰক গুৰুদেৱ বিজয়ী ভৱ আহাৰাম এবে যাওঁ আমি যজ্ঞবাসী কাৰ্য সম্পৰ্কে কৰোগৈ আলোচনা বলক গুৰুদেৱ জয় শ্ৰীৰামচন্দ্ৰ জয় 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 শ্ৰীৰামচন্দ্ৰ জয় 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 শ্ৰীৰামচন্দ্ৰ জয় 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 হরে যজ্ঞ লয়াসরে রাম ভাতৃ হরে সঙ্গেশ্বরে বীরগর হরন্দিত হরে সঙ্গেশ্বরে বীরগর হরন্দিত দাদা হয় দাদা ওটো কাৰ অশ্ব অতিকে সুন্দৰ যোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰি অহাগৈ ভাল দাদা 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 অতি আচৰিত কথা কি ভাই জয়গপতি অশ্ব মেলিছে ৰামচন্দ্ৰ জয় পতা লিখা আছে অশ্বৰ কপালত যোৱা ভাই জয় পত্ৰ লৈ আহা মোৰ সমীপে
শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র অঞ্চল ভাই হট্টর করছন আহা ভাই আমি রে করব আক্রমণ কোন তোমালোক মুনির কুমার শুনিছো হেনো যজ্ঞ ৰস্য তোমালোকে কৰিছা বন্ধন এৰি যা যজ্ঞ ৰস্য লাগে যদি অন্যস্য ল'ব পৰা নিজস্বৰ মতে নিরাবন তপন রাখিয়াছো আমি রে ভাই তোমালোকৰ আশ্ৰয় আমাৰ আশ্ৰমত ভাই ভাঙি নখুলো সেই হেতু বন্দী কৰি ৰাখিছো যজ্ঞৰ আশ্ৰয় যদি পৰাজয় স্বীকাৰ কৰা তেন্তে নিব পাৰা যজ্ঞৰ আশ্ৰয় কোন এওঁলোক কাৰোবাৰ সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি মোৰ অনুমান হয় ইহঁত যেন আমাৰ তেনেই আপোন নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰা আৰু সেই ভাগ্যৱতী জননী বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পাৰা অযোধ্যা পৰি লৈ হয় ভয় কৰাবিতো নাজানো সমুলে সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰচিব কলংক আমাৰ নামত সেয়ে নকৰিলন বিৰাযুদ্ধ এৰি দিয়া আমাৰ ৰস্য নালাগে নালাগে বুজনি নালাগে অনুৰোধ সমৰ ক্ষেত্ৰ অস্ত্ৰ পৰিত্যাগ কৰি ঘৰে যোৱা তোমালোক নিজ ৰাজ্যলৈ আৰু যদি তাকেই নকৰে তেন্তে দিব পাৰে ৰণ বালকৰ বিৰুদ্ধে বেশ তেন্তে উদ্ধত বালক সাজু হতে হতে মৃত্যুৰ কাৰণে প্ৰভু জানিব পাৰিছো বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞ তুৰংগ বিনা যুদ্ধে প্ৰভু বিনা যুদ্ধ আশ্ৰয় এৰি নিদিয়াত যুদ্ধ হল বোলে আপোনাৰ তিনিও ভাতৃৰ কিন্তু কি শোনো কিন্তু কি কম প্ৰভু শোনো সেই শিশু দুটিৰ হাতত প্ৰাণ এৰিল বোলে আপোনাৰ তিনিও ভাতৃয়ে কি শুনিলো মই প্ৰাণ এৰিলে মোৰ তিনিও ভাতৃয়ে সামান্য দুটি
জিবিৰে জিবিৰে বহুত কৰিছিল লৱণ দৈত্য জিবিৰে জিবিৰে বহুত কৰিছিল ইন্দ্ৰজিৎ বীৰক ভদ্ৰে মোৰ প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত মোৰ বীৰ ভদ্ৰে গ'ল এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গ'লা গুৰুদেৱ কি কুক্ষণত মই যজ্ঞ কৰিছিলোঁ আৰম্ভ ভাতৃৰূপ ত্যাগ কৰা ৰাম চিন্তা কৰা কেনেকৈ সেই ভাতৃবধী বালকক বিনাশ কৰি উদ্ধাৰি আনিব পাৰি যজ্ঞৰ তুৰংগ সঁচা কথা গুৰুদেৱ মই এনেদৰে ভাগি পৰিলে নহ'ব কোনো লৈ আনা ধনুষৰ এতিয়াই যাওঁ সেই ভদ্ৰে ঘাটেক বিচাৰি বল প্রভু প্রভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা এতিয়াই যুদ্ধ যাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে ভাতৃখন্তৰ ওপৰত লংগল প্ৰতিশোধ গুৰুদেৱ কৰক আশীৰ্বাদ সৌজেন ৰণজয় আমি কৰিছো আশীৰ্বাদ বিজয়ী ভৱ বলা করো বলো প্রভু আরে যুদ্ধ যাত্রা করি সদে জীবন সর সঙ্গে সরে হনুমন্ত অতি ক্রুধ হরে হরে সদে হরু অতি ক্রোধ জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর জয় শ্রীরাম সুন্দর চিন্তা সকলোকে জমাৰ সননে ওম তখত পাখন্দ বালক হরিষ বনে বনে বনাই বনাই কোনটা বনার বনে কিয় কৰে নে ব্যৱহাৰ আমাৰ প্ৰতি ও তহতেই তেনেহলে পাখন্দ বালক বোধ করিতেই তিনিও অনুচকক দারুণ আঘাত দিলে প্রভুর অন্তরত আজি আজি তহতর রক্ষা নাই হনুমানৰ ঘাটত সাৱধানে কথা কবি বালক বুলি খ্যাত নকৰিবি আমাৰ আছে যদি শৰীৰত শক্তি বাহু যুদ্ধ কৰি ৰাখাতো চলৰ বিক্ৰম সামান্য বালকৰ ইমান স্পৰ্ধা বেশ বেশ তেন্তে চাও বাৰু তহঁতৰ কত পৰাক্ৰম সাৱধানৰ মাজত বালক কোনটো বালক কি বিচাৰিছা এই বনৰ মাজত
ঘৰ সত্ৰ শুনিছো তুমি বোলে ৰণত পাৰ্গত কিন্তু কবিৰাম কোন নীতিমতে সৈন্যই যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব আৰু কুশয় সমৰ্পণ কৰিব তোমাৰ পদত তহঁতে মানে ভজ্জিবধি পখণ্ড বালক নজন তহঁতে মৰি বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধিছিল মই লংকাৰ ৰাৱণক নালাগে নালাগে শুনাব তোমাৰ হে বিজয় কাহিনী নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে অংক পৰিচয়তাৰ বধিৰে লক্ষ্মণ হায় টাটা গছৰ আঁৰত লুকা মালিক বনাবিন ইমানতো নাজানো কছা তোমাৰ হে বীৰত্বৰ কথা তোমাৰ সেই কলংকিত এজয় কাহিনী শুনা ভয় খাব পাৰা অন্য কোনোবাই এৰৰ সন্তানী হয় কি নাজানো বুলি একালে বন্দী কৰি ৰাখিছো গৰ্ভ সন্তান সিহঁত অন্তৰত হৈছে মোৰ মায়াৰ হৃদয় জানোচা ইহঁত মোৰ নিচেই আপোন কোনটো বালক দিয়া মোক তোমালোকৰ সত্য পৰিচয় পৰিচয়ৰ লোহে প্ৰয়োজন যদি শৰীৰত শক্তি আছে দিয়া যুদ্ধ নকৰিবলৈ সামান্য বালকৰ মুখত অত শংকাৰে সাৱধানে মৃত্যুত হতৰে চাপেল ওচৰে আক্ৰমণ কৰা ভাই মিছিৰিয়া নবকুশে নিজ পিতৃ হবে নিজ পিতৃ হবে মিছিৰিয়া নবকুশে নিজ পিতৃ হবে আরে নিজ পিতৃ হবে ধনু হর ধনি তুয়ু ধনু হর ধনি তুয়ু ধনু হর ধনি তুয়ু ধনু হর ধনি তুয়ু যুদ্ধ হার ভীরে আরে যুদ্ধ হার ভীরে কতুক্ষণে শ্রীরামচন্দ্র ভাগরি পড়িলা আরে ভাগরি পড়িলা রাম হরি 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 সর্বজন ভুলা আরে সর্বজন ভুলা ৰজাতে শেষ বুলি ভাবিলো নিশ্চয় বলা ভাই এবার যাও আমি আর হবে বলা দাদা ভাই দেখুৱাবলৈ আমাৰ অলংকাৰ খুলি ল উত্তম ভাই ভাই দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ বলা আই দেখিয়া বৰ ভাল পাব নিশ্চয় দাদা জয় শ্রীরাম জয় শ্রীরাম
সকলেরে পারিছু জানিব রঘুমণি শ্রীরামচন্দ্রর প্রকৃতি তিনিও অনুচর মৃতপ্রায় অৱস্থা আজি আমাৰ আশ্ৰম যাওঁ এদিক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি পুনৰ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰোঁ। এই সংকটে আনিছে আমাৰ জীৱনলৈ এক সুন্দৰ সুযোগ। এই সুযোগতে শ্ৰীৰামচন্দ্ৰৰ প্ৰকৃতে পৰিচয় কৰাম বাছা লব আৰু কৌশল আৰু জানকীক শ্ৰীৰামচন্দ্ৰক পুনৰ কৰিম অৰ্পণ। কাৰণ যুদ্ধৰ পাছত সদায় শান্তি আহে জানে সৰ্বজনে। যাওঁ বিলম্ব নকৰি শুভ কাৰ্যত মই হওঁ অগ্ৰসৰ। ব্রহ্মজি প্রমাদিত দুর্বাসা নামে যিয়ে করিব উপহাস এই দুর্বাসার হাপত হব ভস্মীভূত। এইভাবে দেব নর আদি সকলতে কম্পমান দুর্বাসার নামত প্রধান হলে তত্ত্ব কই কত জনক ভস্মিল অশেষ দুর্গতিত তার কোনো নাইক্য জ্ঞান। এইভাবে অতীত আজি মই রেখের সমাজ। হরি ওম তস্য হরি ওম তস্য। যাও মোর তপর মহিমা প্রসারণ পাবে আগবাহু মই অযোধ্যা নগরে। Bye.
কৰিলি ভাল খ্যাতি ৰাখিলি ঘৰত যি খাতি পিতৃ পথ কৰি বেদবা কৰিলি নিজ মাতৃক সর্বনাশ হল গোয়াতেও রাম নাম নহলে মাত্রে যে দিব জীবন জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র হে মাতৃ ক্ষমা করায় অধমর কত অপরাধ বলা হলো ক'ত আছে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেউৰহঁত মোক লৈ বলা হলো মোক লৈ বলা ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युं मा अमृतं गमय ॐ शान्ति 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 আই তুমি নকৰা বেচা প্ৰাণদান ও আই প্ৰাণদান দিলো মই শ্ৰীৰাম কহিতে তেনেও অনুচৰণ বলা এবে হনুমান যাওঁ আমি অযোধ্যা নগৰে কি ক'লা পিতা প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেউৰ হাতে আই হে পিতা আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়েছেন আপোনাৰ চৰণ তলত আই উঠা বলক মাতৃ যাও আমি অযোধ্যা নগরে মই একো বুজিব পৰা নাই লব শ্ৰীৰামচন্দ্ৰ ৰাণুচন্দ্ৰনে অনুচৰ লগত অযোধ্যাৰ লগত আমাৰ কি সম্পৰ্ক গুৰুদেৱ বাছা আমাৰ হাতত বন্দী হোৱা বান্দৰে বা আমাৰ এক মাতৃ বুলি কিয় কৰিছে বোধ বাছা গুৰুদেৱ ৰহস্য ৰহস্য ৰহস্যৰে আপৰা তোমালোকৰ জীৱন কাহিনী পাছত সকলো জানিব পাৰিবা বলা আমি সকলোতে অযোধ্যা ৰাজ্যলৈ গমন কৰো বলা দাদা অশ্বমেধ যজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰীৰামচন্দ্ৰ মেলি দিলে যজ্ঞস্ব ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ্য নিপতীয়া যে সমৰ্পিলে যজ্ঞস্ব আমাৰ পদ কিন্তু অৱশেষত পৰাজিত হলো আমি বাল্মীকিৰ মণিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত কিন্তু এতিয়াও নাপালো সম্ভৱ কিবা নাম কিবা ধাম কাৰোবা সন্তান শিখৰ আছে কথা দাদা সেই প্ৰশ্নই আজিও মোৰ মন কৰিছে অস্থিৰ ইমান শক্তিধৰ কাৰোবা অৰুজাত সন্তান শিখৰ দাদা হয় মহৰ্ষি বাল্মীকি আপোনাৰ সাক্ষাতৰ বাবে ৰৈ আছে সিংহদ্বাৰ যোৱা ভাই লৈ আহা মুনিবোৰক ৰাজসভাত ভাল দাদা প্ৰণাম মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱী হোৱা বাছা গুৰুদেৱ
এতিয়া তোমালোকে মহাৰাজৰ চৰণতে সেৱা জনাও। ভাল গুৰুদেৱ। যোৱা বাছা। প্ৰণাম মহাৰাজ। অথা বাচাহঁত, কিন্তু সেই ঋষি শ্ৰেষ্ঠ ৰঘুমণি, অত্যম্পিও নাপালো পৰিচয় এই বালক দুটি। দিম পৰিচয়, কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে। শুনা সৰ্বজনে, বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি কাৰ মণিবৰ? বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি দেৱী জানকী। দেৱী জানকী? শুনিলানে দাদা? শুনিলানে ভাইকত? পোনা দুটি দেৱী জানকী। হয় দাদা। তেন্তে পোনা দুটি? হয় দাদা। পোনা দুটি তোমাৰে? আশা বাচাকত জিৰোৱাখী ৰামৰ কোলাত। ৰঘুমণি, মণিবৰ, পোনা দুটিক তোমাৰ হাতত গতাবলৈ নাই মোৰ কোনো অধিকাৰ। মণিবৰ, পোনা দুটি যাৰ আচলৰ ধন, তেওঁহে গতাব পাৰিব তোমাৰ হাতত। দেৱী জানকী? হয়, ৰৈ আছে জানকী হনুমান সহিতে সিংহ দুৱাৰত। মাতি আনা জানকীক তুমি এই স্থানলৈ। যোৱা লক্ষ্মণ, দাদা লৈ আহা জানকীক এই স্থানলৈ। আদেশ হেৰু ধাৰ্য দাদা। মণিবৰ, ৰঘুমণি, অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপা, আজি পুনঃ প্ৰাণ পালো দান দিলে মোক পুত্ৰৰ ৰতন। ৰঘুমণি, জয় শ্রীরাম, জয় শ্রীরাম, জয় শ্রীরাম। সকলে অশেষ কষ্টই তাকে কাৰতে সকলো সুখ পাহৰি ঠাই দিয়েচোন আপোনাৰ চৰণ তলত। জানকী, জানকী। ৰঘুমণি, হে ৰঘুমণি, তোমাৰ কণ্ঠহাৰ ছিগি যি মহামণি আছিল অতদিনে মোৰ কৰ্ণকুটিৰ, আজি নিজেই আহি কপি দিলো মই তোমাৰ হাতত। ৰঘুমণি, পতিব্ৰতা জানকীক তুমি নকৰা সন্দেহ, পুত্ৰ সহ জানকীক তুমি কৰা গ্ৰহণ। সেয়ে মোৰ শেষ অনুৰোধ, এবে মই মাগিলো বিদায়। জানকী, মই আহিলো। কুশলে থাকিবা তোমালোকে, কুশলে থাকিবা, কুশলে থাকিবা। সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কচ্ছেত দুঃখ ভাগ্য ভবেত। ওম শান্তি শান্তি শান্তি। বিপদ পজাপৰি কৰিলে মানে অগ্নি পৰীক্ষা দিবিনে? কিন্তু কেনেকৈ কওঁ জানকী পুনৰ পৰীক্ষাৰ কথা?
দাদা কি হল দাদা জানো কি তোমার সতীত্বৰ ওপৰত নাই মোৰ অকণো সন্দেহ কিন্তু কিন্তু ভয় কৰো মই নিন্দুকৰ দলক জানো কি লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলে দেখুৱালা তোমাৰ সতীত্বৰ মহিমা পুনৰ পৰীক্ষা করো পুনৰ পৰীক্ষা করো পুনৰ পৰীক্ষা করো সেইয়া জানো কি প্ৰজাবৰ্গই বিচাৰে পুনৰ পৰীক্ষা দাদা সেই ক্ষেত্ৰত অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা ৰামৰ কলংক পুনৰ পৰীক্ষা করো জয় খান্তি হিতারে পুনৰ পৰীক্ষা করো জয় খান্তি হিতারে পুনৰ পৰীক্ষা করো জয় খান্তি হিতারে জয় 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 তুমি মোক বিশ্বাস কৰা জানো কি বিশ্বাস কৰা আমি করো
কলঙ্ক সরা হেতু পাতালে সুরিয়াপতি সর্বজনে উদাহরি হরি হরি সর্বজনে উদাহরি হরি হরি দেবী তুমি কলৈ গলা দেবী তুমি কলৈ গলা ও ভাগা সন্তান হতকে দেবী তুমি আমাকে এড়ে কলৈ গলাই তুমি আমাকে এড়ে কলৈ গলা দেবী উত্তরে পাপি নাই এই পৃথিবী সেই বসুমতী কাতরে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন নকবা নিষ্ঠুৰাই এই দুৰ্ভগীয়া ৰামৰ প্ৰতি নকবা নিষ্ঠুৰাই এই দুৰ্ভগীয়া ৰামৰ প্ৰতি কি বসুমতীৰ নাই কোনো সমাধান লক্ষ্মণ অনাথন কৰি বিদাৰি বসুদা বক্ষ উদ্ধাৰি আনো মই দেৱী জানকী দেৱী চাওবাৰু ৰামৰ সৰ ৰাঘতে ভাগেৰে নাভাগেৰে পাখিৰে ধৰা চেষ্টি লাভ নকৰিবা তুমি জগতত তাই কোনো এনে শক্তি যিজনে বৰণ কৰিব পাৰে তোমাৰ ধনুবাদ জীৱনতে হেৰুৱাই হৃদয়ৰ ধন অকৰিলো কিতাখিত জ্ঞান বন্দী হৈ অবাধ্য বায়াত কৰিলো অশুভ আচৰণ সেয়াই বসুমতী শিশুৰ সন্তানৰ দৰে কৰিছো বিৰতি ক্ষমা কৰা অধমৰ শত অপৰাধ আশা ভাইহঁত আশা মোৰ পোনাহত বাচ্চিৰ প্ৰেত কাৰ্য কৰো সমাপন দাদা প্ৰণাম মণিবৰ আমাৰ সেৱা গ্ৰহণ কৰ উঠা ৰঘুমণি মণিবৰ দিয়ক আপোনাৰ সত্য পৰিচয় ৰঘুমণি পৰিচয় পাছতো হ'ব এক গভীৰ বিষয় লৈ আহিছোঁ মই তোমাৰ পাখে আগে তুমি কৰা অংগীকাৰ আমাৰ মাজত যি আলোচনা হ'ব তাক যেন নুশুনে কোনো আৰু যিয়েই আমাৰ আলোচনাৰ মাজত জনাব ব্যাঘাত যিমানে আপোন নহওক কিয় সেইজনকে তুমি কৰিব লাগিব বৰ্জন সত্য ৰক্ষা মোৰ জীৱনৰ ব্ৰত সত্য 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 তিনি সত্য কৰি মই কৰিছোঁ প্ৰতিজ্ঞা আপোনাৰ বাক্য ৰাখিম অক্ষৰে অক্ষৰে প্ৰাণসম ভাতৃ লক্ষ্মণ থাকিব দুৱাৰক্ষী হৈ সেই গোপন মন্ত্ৰণা কক্ষৰ ধন্য ধন্য কিন্তু মনত ৰাখিবা তোমাৰ বাক্য যেন নহয় লংঘন লক্ষ্মণ লক্ষ্মণ দাদা কোৱা দাদা কি আদেশ মই কৰি পালোঁ লক্ষ্মণ মণিবৰৰ লগত আমি মঞ্চনা কক্ষত গোপনে কৰিম আলোচনা
থাকিবা তুমি দ্বাৰক্ষী হৈ সেই গোপন মঞ্চনা কক্ষৰে সবাজতে নোৱাৰে কোনোজনে প্ৰৱেশিব আমাৰ মঞ্চনা কক্ষত আৰু যিজনেই কৰিব প্ৰৱেশ যিমানেই অপূৰ্ণ হওক কিয় তেওঁকেই মই কৰিম বৰ্জন সেয়ে মই কৰিলো অংগীকাৰ মণিবৰৰ পাখে দাদা তোমার আদেশ মই নত হিরে করিম পালন বলক মণিবর বল আর রঘুমণি। পুনর্বার দুয়ারক্ষী ভার পড়ছে আজি লক্ষ্মণৰ ভাগ্য সিদিনা পঞ্চৱতী বনৰ মাজত ৰখিয়া দি এই দুৰ্ভগীয়া লক্ষ্মণক দেৱী জানকীৰ দ্বাৰত গৈছিল ৰঘুনাথ স্বৰ্ণবিগ ধৰিবৰ বাবে কিন্তু নোৱাৰিলে পালিব কৰ্তব্যৰ মাজত ঘটিল ব্যাঘাত আৰু সেই কাৰণেই দাদা আৰু দেৱী জানকীৰ মাজত ঘটিল বিচ্ছেদ আজি মোৰ জাগিছে সন্দেহ পুনৰ্জেন পৰো মই কিবা বিপদত ঘটিব যেন এক মহা অঘটন হে প্ৰভু দিয়া যেন শক্তি লক্ষ্মণক ধৰ্মৰ পৰা যেন নহও বিচলিত ৰামচন্দ্ৰ অযোধ্যাধিপতি ৰাখিছো মই তেওঁৰ কাষলৈ কিন্তু কোন তুমি বিয়ামুখ পথেদি যাওঁ মই ৰামচন্দ্ৰৰ কাষলৈ মণিবৰ ৰামৰ ভাতৃময় লক্ষ্মণ দাদাৰ আদেশত মই আজি দ্বাৰৰক্ষী দাদাৰ বিৰানুমতিত নোৱাৰো এৰি দিব মই দ্বাৰৰ পথ আছে দাদা মন্ত্ৰণা কক্ষত মণিবৰ এই সময়ত তাত প্ৰৱেশ নিষেধ কি ক'লা তুমি এতিয়াও নাপালাছিলি এই দুৰ্বাসক ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছে আৰু নিশ্চিন্ত মনেৰে বহি আছে ৰজশ্ৰী ৰামচন্দ্ৰ এয়াই নেকি ৰজাৰ ৰাজধৰ্ম ক্ষমা কৰিব মণিবৰ দাদাৰ কঠোৰ আদেশত পৰিহে মই আজি আপোনাক কৰিছোঁ বাৰণ ক্ষন্তেক অপেক্ষা কৰক মই নিজেই লৈ যাম আপোনাক দাদাৰ পাখে অপেক্ষা মই কদাপিতো কৰিব নোৱাৰো মোক পঠাই দিয়া নহ'লে মোৰ হাতত ভস্ম হ'ব ৰজশ্ৰী ৰামচন্দ্ৰ মণিবৰ চৰণত ধৰিছোঁ আপোনাক বিনা দুখত দাদাক নিদিব অভিশাপ দাদাৰ পৰিৱৰ্তে মোকেই দিয়ক অভিশাপ তোমাক অভিশাপ হয় মণিবৰ এইটো কি দুখত তুমিতো কৰা নাই কোনো অপৰাধ ৰামচন্দ্ৰৰ আদেশে মাত্ৰ তুমি কৰিছা পালন ৰামচন্দ্ৰকে মই দিম অভিশাপ হে প্ৰভু আজি মোক কি বিপদত পেলালা ৰাক্ষসৰ মহাৰদত পৰিও নকপিলে মোৰ সিয়া কিন্তু আজি সাধাৰণ দ্বাৰকী কাৰ্যত সকলে কপিছে মোৰ সিয়া ৰামচন্দ্ৰ শান্ত হওক মণিবৰ শান্ত হওক শান্তক অপেক্ষা কৰক মই যাওঁ দাদাৰ পাখে দাদা 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 ধন্য লক্ষ্মণ ধন্য তোমাৰ ভাতৃভক্তি ধন্য তোমাৰ মানৱী জনম ৰঘুপতি কওক এতিয়া আপোনাৰ উত্তৰ কি মই কি উত্তৰ দিম মণিবৰ সন্তান দুটিৰ ব্যৱস্থা এতিয়াও বাকী দাদা দাদা লক্ষ্মণ এয়া তুমি কি কৰিলা লক্ষ্মণ তুমি প্ৰৱেশিলা মঞ্চনা কক্ষত দাদা মহামুনি দুৰ্বাসৰ ক্ৰোধৰ আগত বাধ্য হলো মই ভংগ কৰিব তোমাৰ আদেশ ৰাজসিংহাসনত বহি তুমি সুখেৰে ৰাজভোগ কৰিছা মণিবৰ কিন্তু
প্রধান ভুক্তকর কথা ভাবিসানে এবার এই নাকি তোমার রাজ সিংহাসন পরিত্যাগ করা তোমার রাজ সিংহাসন মনিবর তিয়ক অভিশাপ দগ্ধ হৌকাদি রামর হৃদয় আহক মনিবর রাজকার্য কর গ্রহণ রাজকার্যর আর মোর নাই প্রয়োজন তপস্বী ব্রাহ্মণময় রাজ সিংহাসনের মোর নাই প্রয়োজন খাদ্য দি রক্ষা করা আমার জীবন খাদ্য দি রক্ষা করা প্রজার জীবন মনিবৰ কোৱা হ'লে আগেই মোক সুখাদ্যৰে পোৰাল খাইদান আপোনাৰ উদয় কিন্তু এতিয়া যোৱা ভাই আনাগৈ যতনাই সুখাদ্য মনিবৰৰ বাবে ভাল দাদা নাখাও একোকে মই রাজভবনত মনিবৰ স্নান কৰি সূৰ্যৰ নিৰ্মল জলে অপেক্ষা কৰিম মই শিষ্যগণৰ সমে মনিবৰ আছে যদি প্ৰয়োজন তালৈকে পঠাবা হার তাতেই মই কৰিম গ্ৰহণ মনিবৰ হরি ওম তস্য হরি ওম তস্য মনিবৰ মনিবৰ ধর্ম ধর্ম যাওক ৰঘ তলে তথাপিতো প্ৰাণ হব নিজ ভাতৃক মোৰ কদাপিতো নোৱাৰো বিসৰ্জিব শুনা ৰামচন্দ্ৰ সত্যৰ কাৰণে তুমি দেখুৱালা জগত তোমাৰ মহিমা ক্ষত্ৰিয়ৰ সন্তান তুমি পালন কৰা সত্য ধৰ্ম ৰাজন মই এতিয়া মাগিছো বিদায় মনিবৰ সত্যে সত্যে নাজানিলো সত্যৰ মহিমা নাজানিলো সত্যৰ পথ কিমান যে কষ্টেৰে ভৰা ভাই লক্ষ্মণ কোন হতে তেজিম তোমাক ক'ত পাম এনে প্ৰাণ হব ভাই মোৰ দাদা আজীবন সাধনা কৰি সত্যৰ কাৰণে কিয় দাদা কিয় ভস্ত হ'ব খোজা তুমি সেই সময়ত পৰিহৰি ভাতৃ সুখ পালন কৰা তুমি সত্যৰ মহাধৰ্ম লক্ষ্মণ দাদা কি হৈছে দাদা কিয় দেখো আজি বিষাদিত বদন দাদা ভাই নিমাত কিয় কি হৈছে দাদা নোখোৱা কিয় তাই দাদা সত্য ৰক্ষা কৰি দাদাই বিসৰ্জিব লাগিব আজি আপোনজনক বিসৰ্জিব লাগিব আপোনজনক কিন্তু কাৰ কাৰ? বনবাসী ৰাঘৱৰ সাৰথি কিয় কাৰণ মই যে প্ৰতিজ্ঞাবদ্ধ ভাইখন প্ৰতিজ্ঞাবদ্ধ যাওক ৰখাতলা তোমাৰ সত্য অংগীকাৰ তার বাবে যদি কৈকক রঘুকুল সরকার তথাপিও আমাক নিথৰুৱা কৰি প্ৰাণৰ লক্ষণক তুমি এনে যন্ত্ৰণা দিব নোৱাৰা দাদা ভাই কাতৰ কৰিছো দাদা সলনি কৰা তোমাৰ অভিপ্ৰায় দাদা নাভাবি নুগুনি কিয় কৰিলা তুমি প্ৰতিজ্ঞা এতিয়া তুমি কোন হতে পালন কৰিবা নে নিষ্ঠুৰ প্ৰতিজ্ঞা দাদা কোন হতে তেজিম তোমাক দাদা অনাশাৰে অনিজ্জৰে থাকি এই দুৰ্ভগীয়াৰ লগত কতলা বনবাসী জীৱন ত্যাগ কৰি মাতৃৰ মৰম ত্যাগ কৰি যৌৱন কালতে স্নেহৰ উৰ্মিলাক তোমাৰ দাদা ৰামতে সপি দিলা তব মন প্ৰাণ আজি দেখেন ভাই মোৰ কোন সতে মই তোমাক কৰিম বৰ্জন দাদা
ভাই ভাই উচ্চবংশী রজা তুমি জগৎ বিধি দাদা তোমার হাতে সত্য ভস্ত হলে রঘুকুল হবংশে যাব ৰখাতলে ভাই চৰণত ধৰিছো দাদা ব্যক্ত কৰা মৃত্যুদণ্ডনে লক্ষ্মণ বৰ্জন কোৱা দাদা মৃত্যুদণ্ডনে লক্ষ্মণ বৰ্জন ত্যাগ কৰি সমস্ত ভাতৃশ্ৰেয় দাদা মৃত্যুদণ্ডনে লক্ষ্মণ বৰ্জন কোৱা দাদা লক্ষ্মণ আইলো চাইলোকে জগৎবাসী সত্য ৰক্ষাৰ হেতু অযোধ্যাৰ নৃপতি শ্ৰীৰামচন্দ্ৰ আজি কৰি ভাতৃক অৰ্জন কৰিবলৈ ওলাইছো হে চন্দ্ৰ সূৰ্য গ্ৰহৰ নক্ষত্ৰ হে মোৰ সূৰ্যবংশী পিতামহগণ সকলোকে সাক্ষী কৰি আজি খন্তে মই তোক কৰিলো বৰ্জন রে দেখো দেখো সর্বজন ঈশ্বর লীলা সত্য সত্য হেতু ভাতৃ কতে ধন্য ধন্য পৰম পূজনীয় সেই সত্যৰ প্ৰতি সেই দাদা ভৰত ভাই স্নেহৰ অনুজ শত্ৰুঘ্ন মোৰ মোৰ বাবে সুখ নকৰিবা তোমালোকে পূজনীয় দাদাৰ ৰাখিবা যতন দাদা ভাই দাদা ভাই দাদা রামে পিতৃ মাতৃ হুত সুহিদহু দৰ বন্ধু রামে আত্মা রামে জীব প্রাণয়ে প্রাণ হরি 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 রামে জপ যজ্ঞ দান রামে হেপ ৰম জ্ঞান ৰামে সত কোটি তীৰ্থ স্থানয়ে হৰি 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 হৰি
হরে হরে দাদা হে দাদা জন্মে জন্মান্তরে বান্ধৱ হোৱা মোৰ তাক হৈ সেবিম দুখানি চৰণ তোমাৰ অন্তিম ক্ষণত অন্তিম সেৱাবোৰ কৰিবা বিদায় বিদায় দাদা বিদায় বিদায় দাদা বিদায় ভাই বিদায় দাদা বিদায় অযোধ্যাবাসী বিদায় অযোধ্যাবাসী বিদায় দেখা দেখা বিদায় দাদা সর্বজন ধর্ম হেতু আজি বজিলা ও জানি নদে হেৰি কাম কত কচৰ দুদাম গুচি গল প্রাণৰ লক্ষ্মণ মোৰ লক্ষ্মণৰ অবিহনে দেখো দেখি দেখ অন্ধকার ঠিক ঠিক মই ঠিক মোৰ জীবন ঠিক ঠিক মোৰ রাম নাম শান্ত হোৱা দাদা ধৰু চৰণত ভাই ভরত আর শত্রুঘ্ন বলা যাও খরজুর তীরে স্নান করি খরজুরের পবিত্র জলত শান্তি লভ তপিত প্রাণর ওয়ারে খর জোর তীরে লক্ষ্মণ লক্ষ্মণ অযোধ্যারা জর খঙ্গেশ্বরে নম দুঃখে তার ত্রিগর আরে খঙ্গেশ্বরে নব দুঃখে তার ত্রিগর আরে দুর্ভু আহি
হবা বেরিনা রাম হরি রাম হরি হরব জরে পুরা হরে রাম হরি রাম হরি হরব